গাইজ 7% বৃদ্ধি পাব অসমৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা আৰু লগতে অংগনবাদী কৰ্মী সহায়িকাসকলৰো দৰমহা বৃদ্ধি পাব নেকি এই জুলাই মাহত। আজিৰ ভিডিঅ'টোত মই অংগনবাদী কৰ্মী সহায়িকা আৰু অসমৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ বিষয়ে আজি ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। তো চেনেলত যদি নতুনকৈ আহিছে মোৰ চেনেলটো পোনপ্ৰথমে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক গাইজ দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। এই জুলাই মাহত অসমৰ যি কৰ্মচাৰীসকল আছে এই কৰ্মচাৰীসকলৰ প্ৰতি বছৰে 3% ইনক্ৰিমেণ্ট বৃদ্ধি পায়। ইনক্ৰিমেণ্ট তেওঁলোকৰ স্কেলত 3% 3% তেওঁলোকৰ স্কেলৰ লগত যোগ হৈ দৰমহাটো প্ৰতি বছৰে জুলাই মাহত বৃদ্ধি পায়। ইয়াৰ লগে লগে তেওঁলোকে বছৰত দুটাকৈ দিয়ে লাভ কৰে। এটাটো জানুৱাৰীৰ পৰা লাভ কৰিছে, ইতিমধ্যে দিয়ে অসমৰ কৰ্মচাৰীসকলে 50% পাই আছে। ইয়াৰ লগতে যি বয়বস্তুৰ দাম হয় বছৰেকত যি বস্তুৰ দাম বাঢ়ে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এটা পাৰ্চেণ্টেজ হিচাপত এটা দিয়ে চৰকাৰে বৃদ্ধি কৰে বছৰত দুবাৰ কৰি। ইতিমধ্যে এবাৰ কৰ্মচাৰীসকলে পাইছে। এতিয়া আকৌ জুলাই মাহৰ পৰা এফেক্ট হ'ব। এই জুলাই মাহৰ পৰা দিয়ে 4% বৃদ্ধি পাব পাৰে। গতিকে গোটেই মিলি লগ লাগি 7% দৰমহা বৃদ্ধি পাব অসমৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ। ইয়াৰ লগতে অংগনবাদী কৰ্মী সহায়িকাসকলৰো কথাটো কৈছোঁ, তেওঁলোকৰতো কোনো ধৰণৰ দৰমহা বৃদ্ধি নাপায়। বস্তুৰ দামটো সকলোৰে ক্ষেত্ৰতে হৈছে, অকল অংগনবাদী বুলিয়ে নহয় বা ৰাজ্যিক কৰ্মচাৰী বুলিয়ে নহয়। গতিকে সকলো ক্ষেত্ৰতে বস্তু বাহিনীৰ দাম বৃদ্ধি হৈছে। যিহেতু সকলো কৰ্মচাৰীয়ে যদি দৰমহাটো বৃদ্ধি বৰ্ধিত হিচাপত পায়, বছৰে বছৰে ইনক্ৰিমেণ্ট দিয়ে লাভ কৰে, তেন্তে অংগনবাদী কৰ্মী সহায়িকাসকলে ইতিমধ্যে তেওঁলোকৰ কোনো ধৰণৰ টকা পইচা বৃদ্ধি হোৱা টকা পইচা লাভ কৰা নাই। গতিকে গাইজ এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ এটা সুখবৰ অহা কথা আছে। এই অহা বাজেট এই জুলাই মাহতে কেন্দ্ৰীয় বাজেট অনুষ্ঠিত কৰা হ'ব। এই কেন্দ্ৰীয় বাজেটত হেনো অংগনবাদী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত এটা আশা কৰা গৈছে। এই বাজেটত কথাটো উত্থাপন হ'ব বুলি আশা কৰা গৈছে। যিহেতু এইবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব, চেণ্ট্ৰেলতো বৃদ্ধি পাব। সেয়ে এই অংগনবাদী কৰ্মী সহায়িকাসকলে এইবাৰ মেইন টাৰ্গেটত আছে। তেওঁলোকৰ কথাটো বহুত আলোচনা হৈ আছে। নিউজে পত্ৰই যিকোনো ভিডিঅ'ই হওক ফেচবুকেই হওক যিকোনো হেৰিতে এইবিলাক আলোচনা হৈ আছে। তেওঁলোকৰ মাননীটো বৃদ্ধি কৰাৰ ক্ষেত্ৰত দাবী জনাই আহিছিল। এতিয়ালৈকে কোনো ধৰণৰ দাবী পূৰণ হোৱা নাই। ৰাজ্যত একো কোনো ধৰণৰ আলোচনা হোৱা নাই। কিন্তু এই চেণ্ট্ৰেল বাজেটত অকণমান বস্তুটো আলোচনা হৈ আছে। এই কেন্দ্ৰীয় বাজেটত যদি কথাটো উত্থাপন হয়, তেন্তে এই জুলাই মাহতে অংগনবাদী কৰ্মী সহায়িকাসকলে এই বৰ্ধিত তেওঁলোকে দৰমহাটো লাভ কৰিব। মিনিমাম 21,000 টকাকৈ মাননি তেওঁলোকৰ দৰমহা লাভ কৰাৰ এটা সম্ভাৱনা দেখা পোৱা গৈছে। আপোনালোকে কওকচোন বাৰু, অংগনবাদী কৰ্মীসকল সহায়িকা কৰ্মীসকল তেওঁলোক চৰকাৰী কৰ্মচাৰী হয়নে নহয়? তেওঁলোক যদি চৰকাৰী কৰ্মচাৰী নহয়, তেওঁলোকক কিয় পাঠদান কৰাব দি আছে? আৰু যদি তেওঁলোক চৰকাৰী কৰ্মচাৰী হয়, তেওঁলোকক সম্পূৰ্ণ চাকৰিৰ মৰ্যাদা দিব লাগে। অকল মাননীটো বৃদ্ধি কৰিলে নহয়। এজন চাকৰিয়ালে যি সা সুবিধা পায়, পেঞ্চনক আদি কৰি যি ধৰণৰ সা সুবিধা পায়, সকলোখিনি সা সুবিধাটো দিয়াটো দৰকাৰ। যিহেতু তেওঁলোক এগৰাকী সৰু সুৰা শিক্ষকেই। গতিকে মই মোৰ এই চেনেলৰ তৰফৰ পৰা মই চৰকাৰক বিশেষ অনুৰোধ জনাইছোঁ। অংগনবাদী কৰ্মী সহায়িকাৰ হৈ চৰকাৰক বিশেষ অনুৰোধ, তেওঁলোকৰ দৰমহাটো আপোনালোকে চৰকাৰী কৰ্মচাৰীৰ হাৰত অতি শীঘ্ৰেই দিয়ক। কিমান দিব লাগে আপোনালোকে সেইটো নিৰ্ধাৰণ কৰক, কিন্তু তেওঁলোকক চাকৰিৰ এটা মৰ্যাদাটো দিয়াটো উচিত। তো গাইজ, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰক আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভাল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ নিব চেষ্টা কৰিম। আপোনালোকৰ সমস্যাসমূহ মই মোৰ এই ভিডিঅ'ৰ জৰিয়তে দাঙি ধৰিব চেষ্টা কৰিছোঁ। তো কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে আঙুলিয়াই দিব। আৰু আপোনালোকে দিয়া মৰম আশীৰ্বাদত মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। গতিকে আজিলৈ বাই।